Dear viewers, welcome to my remedial teaching class. মই যোৱাকালি ইংৰাজী ৰিডিং শিকোৱাৰ প্ৰথম পাৰ্ট মোৰ ফেচবুক পেজত আপলোড কৰিছিলোঁ। তাৰে লগত সংগতি ৰাখি পেলাই মই আজি দ্বিতীয় পাৰ্ট আলোচনা কৰিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো আপোনালোকে শেষ নোহোৱালৈকে চাই থাকিব, খুবেই গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। আমি এতিয়া আলোচনা কৰিম যে যোৱাকালি আমি কিছুমান নাম লিখা শিকিছিলোঁ। অনলি এটা নাম দিছিলোঁ। ঠিক তেনেকৈ মই আজি আৰু কেইটামান নাম লিখিম। নামখিনি তোমালোকে নিজে নিজে কৰিবলৈ যত্ন কৰিবা। মিনাৰা খাতুন। যোৱাকালি মই যেনেকৈ শিকাই দিছিলোঁ সেই শিকাই দিয়া নিয়মত তোমালোকে মোক এইকেইটা নাম তলত ইংৰাজীৰে লিখি পেলাই মোক কমেণ্ট বক্সত দিব পাৰা। মই এবাৰ চাই দিম। জাহিদুল ইছলাম, তাৰপিছত আছিলে মৰে নাম লিখিছোঁ হাফিজুৰ ৰহমান। হাফিজুৰ ৰহমান, মিনাৰা খাতুন, জাহিদুল ইছলাম, হাফিজুৰ ৰহমান। আচ্ছা, তোমালোকে এই তিনিটা নাম ইংৰাজীত লিখি পেলাই যিসকলে ক্লাছ 1 আৰু 2-3 বিশেষকৈ পঢ়ি আছে, যিসকলে ইংৰাজীত যিকোনো মানুহৰ নাম লিখিব নোৱাৰে তেওঁলোকৰ কাৰণে এইটো দিয়া হ'ল। তোমালোকে এইটো লিখি পেলাই কমেণ্ট বক্সত মোক জনাবা। আজিৰ নতুন বিষয়টো হৈছে এইখিনি ইছলাম আৰু ৰহমান এই দুটা নাম ইংৰাজীত লিখিবলৈ যাওঁতে এটা প্ৰব্লেম পাব পাৰা। সেই প্ৰব্লেমটো মই ইতিমধ্যে বহু ষ্টুডেণ্টৰ পৰা পাইছোঁ কাৰণে মই কোৱেশ্যনটো নিজেই এৰাইজ কৰি আছোঁ আৰু উত্তৰ দি আছোঁ। এইটো হৈছে যদি এজনী ছোৱালীৰ নাম মফিদা বেগম বুলি যদি লিখা থাকে, যোৱাকালি আমি খাতুন আলোচনা কৰিছোঁ, বেগম আলোচনা কৰা নাই। আজি আমি বেগমটো আলোচনা কৰিম আৰু লগতে মফিদা নামটোৰ মাজত ম আখৰৰ মাজত এটা গণ্ডগোল আহি যায়। এই গণ্ডগোলটা কেনেকুৱা শুনা। আমি প্ৰথমতে ইংৰাজীত লিখিবলৈ হ'লে ম আখৰটো আমি এম আখৰেৰে লিখিব পাৰোঁ। এমটি ম। তাৰপিছত বহুতে কি কৰে, এফতে ফ, আইতে হিচিকাৰ, ডিতে দ, এতে আকাৰ। কিন্তু সিহঁতে গমেই নাপায় যে এইখিনিতে এটা অ হয়। কিন্তু সেইটো সিহঁতক আমি কেনেকে কম, ইয়াতে যে এটা অ দিব লাগে, সেই অটো আমি কিয় দিম, কেনেকে দিম। সৰু ল'ৰা ছোৱালীক বুজোৱাৰ উপায়টো কি? মই মোৰ নিজস্ব টেকনিকত সেইটো বনাই লৈছোঁ যে সিহঁতক মনত ৰখাৰ কাৰণে এটা উপায় যে প্ৰথম আখৰৰ লগত যদি কোনো চিন নাথাকে, দ্যাট মিনছ আকাৰ থাকিলে আমি এ দিলো হয়, ইয়াৰ লগত যদি হিচিকাৰ থাকিলেহেঁতেন তেনেহ'লে আমি আই দিলো হয়, হুচুকাৰ থাকিলে আমি ইউ দিলো হয়, একাৰ থাকিলে আমি ই দিলো হয়, নহয় জানো? যেনেকুৱা মৰ লগত যদি আকাৰ থাকে তেনেহ'লে আমি এম এ দিম, মৰ লগত হিচিকাৰ থাকিলে এম আই দিম, মৰ লগত যদি হুচুকাৰ থাকে তেনেহ'লে আমি এম ইউ দিম, মৰ লগত যদি আমাৰ একাৰ থাকে তেনেহ'লে আমি এম ই দিম, এনেকে। কিন্তু দেখা গ'ল যে মৰ লগত কোনো হেৰিয়ে নাই, কোনো চিনেই নাই। এনে অৱস্থাত আমি কি কৰিব লাগিব? এনে অৱস্থাত এইখিনিতে এটা অ আহি যাব, কাৰণ সৰু ষ্টুডেণ্টখিনিক এইটোৱেই কোৱাৰ সহজ পদ্ধতি যে প্ৰথম আখৰৰ লগত যদি কোনো চিন নাথাকে তেনেহ'লে তাতে এটা অ দিবই লাগিব। আচ্ছা, আৰু এই অটো একচুৱেলি ক'ৰ পৰা আহিল? কাৰণ এই এম আখৰটো আমাৰ হৈছে কনচনেণ্ট, মানে ব্যঞ্জন বৰ্ণ।
যেনেকুৱা অসমীয়াত ক খ গ চ ছ জ এই যে আমি আখৰবিলাক যে উচ্চাৰণ কৰোঁ, উচ্চাৰণ কৰাৰ মাজত এইখিনিতে এইবিলাক কিন্তু ব্যঞ্জন বৰ্ণ মানে কনচনেণ্ট। ব্যঞ্জন বৰ্ণ কিয় কোৱা হয়? যিবিলাক বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰ বৰ্ণৰ সহায় নোলোৱাকৈ নিজে নিজে উচ্চাৰিত হ'ব নোৱাৰে, যিবিলাক বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় নোলোৱাকৈ নিজে নিজে উচ্চাৰিত হ'ব নোৱাৰে, সেইবিলাকেই হৈছে ব্যঞ্জন বৰ্ণ। আৰু যিবিলাক নিজে নিজে উচ্চাৰিত হ'ব পাৰে সেইবিলাক স্বৰ বৰ্ণ। স্বৰ বৰ্ণ মানে অ, আ, হ্ৰস্বই, দীৰ্ঘই এইবিলাক। আচ্ছা, এতিয়া আমি চাই ল'ম অ আখৰটো উচ্চাৰণ কৰোঁতে আমাৰ ক নালাগে, কিন্তু ক আখৰটো উচ্চাৰণ কৰিবলৈ হ'লে আমাক অ লাগিবই। প্ৰত্যেকটো ক খ গ ঘ ঙ এই উচ্চাৰণ কৰাৰ মাজত অ আখৰটো লুকাই আছে। তাৰমানে এই স্বৰবৰ্ণ অৰ্থাৎ ভয়েল, অটো হৈছে ভয়েল। যেনেকৈ আমাৰ ইংৰাজীত এ, ই, আই, অ, ইউ, ইংৰাজীত এইকেইটা হৈছে ভয়েল। এইকেইটা আখৰ বাদ দি পেলাই আমি বাকী 21টা 26টাৰ মাজত যদি আমি 5টা বাদ দিওঁ তেনেহ'লে 21টা আখৰ যে থাকিল, সেই 21টা আখৰ উচ্চাৰণ কৰিবলৈ গ'লে আমি এই 5টাৰ সহায় ল'ব লাগিব। সেইকাৰণে কোৱা হৈছে যে what is called consonant without taking help of the vowel. ভয়েলৰ সহায় নোলোৱাকৈ যিবিলাক আখৰ আমি উচ্চাৰণ কৰিব নোৱাৰো সেইবিলাকে কনচনেণ্ট। যেনেকুৱা আমি অসমীয়াত যিটো আমি বুজি পালো যে ক আখৰ উচ্চাৰণ কৰোঁতে অটো আমাৰ ইয়াৰ মাজত সোমাই আছে, এই অটোই হৈছে এই অ। বুজি পাইছা? ক উচ্চাৰণ কৰোঁতে যে আমাৰ অ শব্দটো আহে, সেইকাৰণে কটো ব্যঞ্জন বৰ্ণ আৰু অটো হৈছে স্বৰবৰ্ণ। কিন্তু অটো নিজে নিজে উচ্চাৰিত হ'ব পাৰে। যিবিলাক বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় নালাগে সেইটোৱেই হৈছে স্বৰবৰ্ণ। এইটো হ'ল আমাৰ অসমীয়াৰ ক্ষেত্ৰত। ঠিক তেনেকৈ মই ইংৰাজীৰ কথাটো অলপ ক্লিয়াৰ কৰি দি আছো। যেনেকুৱা আমি পি আখৰটো উচ্চাৰণ কৰিবলৈ হ'লে ই আখৰটো আমাক লাগিব। পি যোগ ই ইকুৱেল পি। কিউ আখৰটো উচ্চাৰণ কৰিবলৈ গ'লে আমাৰ ইউ আখৰটো সোমাই থাকে। তাৰমানে কিউ কওঁতে আমাক ইউ লাগে, কিন্তু ইউ কওঁতে কিউ নালাগে। সেইকাৰণে যিবিলাক বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় লাগে সেইটোৱে হৈছে ব্যঞ্জন বৰ্ণ। আৰু যিবিলাক বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় নালাগে বা ব্যঞ্জন বৰ্ণৰ সহায় নালাগে সেইটোৱে হৈছে আমাৰ স্বৰবৰ্ণ মানে ভয়েল। ই কওঁতে পি নাহে, কিন্তু পি কওঁতে ই আহে। এইটো হৈছে আমাৰ অসমীয়া স্বৰবৰ্ণ ইংৰাজী ভয়েল কনচনেণ্ট বা স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ ধাৰণা। ঠিক তেনেকৈ মই আগৰ হেৰিটোলৈ গুচি যাওঁ। আমাৰ ইয়াতে আলোচনাৰ বিষয়টো আছিলে যে প্ৰথম আখৰৰ লগত যদি কোনো চিন নাথাকে, বহুতো ষ্টুডেণ্টে ইয়াতে কি ক'টো দিব নাজানে। যদিও দিয়ে, কিয় দিয়ে? একচুৱেলি মূল কাৰণটো হৈছে এইটো, কাৰণ ম আখৰটো উচ্চাৰণ কৰোঁতে তাৰ মাজত এটা অ যে সোমাই থাকে, সেই অটোই হৈছে এইটো। কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ইমান কথা সিহঁতে বুজি নাপায় কাৰণে একদম চিধাকে মই কৈ দিওঁ, প্ৰথম আখৰৰ লগত যদি কোনো চিন নাথাকে তেনেহ'লে তাতে এটা অ দিব লাগে। এইটো হৈছে এটা ইজি প্ৰচেছ। আচ্ছা, নেক্সট প্ৰশ্ন আহিল, বেগম লিখাৰ ক্ষেত্ৰত মাজৰ আখৰ আৰু শেষৰ আখৰৰ লগত যদি কোনো চিন নাথাকে তেনেহ'লে বাৰু কি কৰিম? হয়, প্ৰশ্নটো আহেই। আমি প্ৰথমতে ইয়াতে কি লিখিম? বিতে ব লিখিছো, ইকাৰ আছে মানে আমি ই দিছো, জি থাকিলে বাৰু আমি গ আছে মানে আমি ইংৰাজীত জি দিম। এতিয়া প্ৰশ্নটো হৈ গ'ল যে এইখিনিতে এম থাকিলে ম হ'ব, হয়, এম থাকিলে ম হ'ব, কিন্তু মাজত কিবা এটা বাদ পৰি গ'ল। এইটো বাৰু আমি তাক কেনেকে বুজাম? হয়, এতিয়া মোৰ প্ৰচেছটো হৈছে যে প্ৰথম কথাটো হৈছিলে প্ৰথম আখৰৰ লগত কোনো চিন নাথাকিলে অ দিবই লাগিব, কিন্তু মাজৰ আখৰৰ লগত যদি কোনো চিন নাথাকে বা শেষৰ আখৰৰ লগত যদি কোনো চিন নাথাকে তেনেহ'লে অ হ'বও পাৰে, নহ'বও পাৰে। আকৌ এবাৰ শুনি লোৱা, প্ৰথম আখৰৰ লগত কোনো চিন নাথাকিলে অ দিবই লাগিব, কিন্তু মাজৰ আখৰ আৰু শেষৰ আখৰৰ লগত যদি কোনো চিন নাথাকে তেনেহ'লে অ হ'বও পাৰে, নহ'বও পাৰে। কেতিয়া হ'ব, কেতিয়া নহ'ব সেইটো আমি কৈ আছো। কোনো এটা কথা উচ্চাৰণ কৰিবলৈ যাওঁতে যদি ইয়াৰ সেই
মানে চিন নথকা আখৰটোৰ ইয়াতে যদি উচ্চাৰণ কৰোঁতে ৰখি যায় বা থামি যায় তেনেহ'লে ও দিব নালাগে। কিন্তু যদি নাথামে তেনেহ'লে দিব লাগিব। বেগম নামটো উচ্চাৰণ কৰোঁতে আমি গড় ইয়াতে কিন্তু আমি ৰখা নাই, সেইকাৰণে ইয়াতে এটা ও দিব লাগিব। যিহেতু উচ্চাৰণ কৰোঁতে বেগম শব্দটো উচ্চাৰণ কৰোঁতে আমি এইখিনিতে গড় তাতে কিন্তু আমাৰ উচ্চাৰিত কৰোঁতে মানে আমি থামা নাই, ষ্টপ হোৱা নাই, আমি ৰখি যোৱা নাই, সেইকাৰণে ইয়াতে এটা ও দিব লাগিব। যদি আমি ইয়াতে উচ্চাৰণটো ৰখাই দিওঁ তেনেহ'লে কি হ'ব? বটেকাৰ বেগ তাৰপিছত ম, বেগম। তোমালোকে কোৱা এইটো কি বেগম নে বেগম? যদি সঁচাকে এইটো বেগম হয় তেনেহ'লে ও দিব নালাগে, ও দিব নালাগে। কিন্তু এইটো বেগমতো নহয়, যিহেতু বেগম নহয় সেইকাৰণে আমাক ও দিব লাগিব। ঠিক শেষৰ আখৰৰ ক্ষেত্ৰতো তেনেকুৱাই, আমাৰ এইটো যিহেতু উচ্চাৰণ বেগম, ইয়াতে আহি আমাৰ থামি গৈছে, সেইকাৰণে এমৰ পিছত আৰু ওৰ দৰকাৰ নাই। বুজি পাইছা? এতিয়া মই আৰু এটা নাম আলোচনা কৰিম, যি নামৰ মাজত ইছলাম থাকিব। ইছলামটোত গণ্ডগোল কৰি দিয়া। যেনেকুৱা মফিদুল ইছলাম, মফিদুল ইছলাম, ইছলাম। মফিদুল নামটো আমি হেৰি কৰোঁতে এম আগৰটোৰ নিচিনাই, কোনো চিন নাই কাৰণে ও, FIDUL, মফিদুল ইছলাম। কাৰণ ইতিমধ্যে আমি আলোচনা কৰিছোঁ হস্ৰই আখৰটো আই থাকিলে হস্ৰই হয়, ই থাকিলে হস্ৰই হয়, ডাবল ই থাকিলেও হস্ৰই উচ্চাৰণ হয়। এনে অৱস্থাত আমি ই দিম নে আই দিম? কিন্তু এইখিনিতে হস্ৰই যদি থাকে তেনেহ'লে আই দিব লাগিব, ই দিয়া নাযাব, কাৰণ মেক্সিমাম এইটোই ব্যৱহাৰ হয়। ই দিলে হয়তো ভুল নহ'ব, কিন্তু যেহেতু বহুল প্ৰচলিত আই, সেইকাৰণে আমি আই ব্যৱহাৰ কৰাটো জৰুৰী। ঠিক আছে? আচ্ছা, আই। ইয়াতে আমাৰ সৰু সৰু ষ্টুডেণ্টখিনি ইয়াতে আৰু এটা গণ্ডগোল কৰি দিয়ে। সেই গণ্ডগোলটো হৈছে, যিহেতু আমি অলপ আগতে শিকি আহিছোঁ, প্ৰথম আখৰৰ লগত যদি কোনো চিন নাথাকে তেনেহ'লে ও দিব লাগে। সেইকাৰণে বহুতো ষ্টুডেণ্টে ভাবে যিহেতু হস্ৰই আখৰটোৰ লগত কোনো চিন নাই, সেইকাৰণে ইহঁতে এইটোৰ ফৰ্মুলা অনুযায়ী ইয়াতেও সিহঁতে এটা ও দি থৈ দিয়ে, কিন্তু ইয়াতেতো ও দিয়া নাযাব। কিহৰ কাৰণে? ইয়াতে আমি ও এই কাৰণেই নিদিম যে হয়, প্ৰথম আখৰৰ লগত কোনো চিন নাথাকিলে ও দিব লাগে, কিন্তু সেই আখৰটো কেৱল মাত্ৰ ব্যঞ্জন বৰ্ণৰ আখৰ হ'ব লাগিব। তাৰমানে ক, খ, গ, ঘ যিবিলাক আখৰ আছে কেৱল সেইটোৰ ক্ষেত্ৰতেই ও হ'ব। কিন্তু অ, আ, হস্ৰই দীৰ্ঘই, এ, ঐ, উ, ঔ, এই 11টা স্বৰবৰ্ণ যে আছে, এই স্বৰবৰ্ণ আখৰবিলাকতো নিজে নিজে উচ্চাৰিত হ'ব পাৰে, বেলেগৰতে হেল্প নালাগে। যিহেতু বেলেগৰ হেল্প নালাগে, চ' এইখিনিতে আমাক ও দিয়াৰ দৰকাৰ নাই, কাৰণ হস্ৰই কথাটোৰ লগত যিহেতু নিজে উচ্চাৰিত হ'ব পাৰে, সেইকাৰণে আমি নিদিম, ইয়াতে ও দিব নালাগে। আৰু ও আমি কিহৰ কাৰণে নিদিওঁ? সৰু ল'ৰা ছোৱালীক শিকাবৰ কাৰণে। মনত ৰখাৰ এটাই কৌশল যে প্ৰথম আখৰৰ লগত চিন নাথাকিলে ও দিব লাগিব, এইটো ঠিকেই আছে, কিন্তু সেইটো কেৱল মাত্ৰ ব্যঞ্জন বৰ্ণৰ ক্ষেত্ৰত, ক, খ ক্ষেত্ৰত, ক, খ আখৰৰ ক্ষেত্ৰত। কিন্তু স্বৰবৰ্ণৰ যিবিলাক আখৰ আছে, অ, আ, হস্ৰই দীৰ্ঘই, এইবিলাকত দিব নালাগে। স্বৰবৰ্ণৰ আখৰৰ লগত ও দিয়াটো জৰুৰী নহয়। তাৰপিছত আহিলে ছ, আমি লিখি দিছিলো ছ থাকিলে এছ দিব লাগিব। ইয়াতেও এটা প্ৰশ্ন আহি গ'ল যে এইখিনিতে এই ছ আখৰটোৰ লগততো কোনো চিন নাই, তেনেহ'লে ইয়াতে ও দিম নেকি? হয়, এই আগৰ কথাই আহিলে, ইয়াতে আমি চিনটো আমাৰ কেতিয়া হ'ব? যেতিয়া এই ই শব্দটো উচ্চাৰণ কৰোঁতে ইয়াতে যদি ৰখি নাযায় তেনেহ'লেহে আমাৰ ইয়াতে ও দিব লাগিব। কিন্তু আমি উচ্চাৰণ কৰোঁতে কি পাইছো? এটা ইছলাম নে ইছলাম? ভালকে পঢ়া, ইছলাম নে ইছলাম? যদি আমি ইছলাম বুলি কওঁ তেনেহ'লে ও দিব লাগিব, ISOLAM, ইছলাম। কিন্তু আচলতে এটা ইছলাম নহয়, ইছলাম, হস্ৰ ই দ্বিতীয় ছ, মানে ইছ এইখিনিতে ৰখি গৈছে, থামি গৈছে। যেহেতু থামি গৈছে, ছ আমাৰ ও দিব নালাগে। দ্যাট মিন্স আমি ISLAM। আপাতত এই নামখিনি লিখাৰ ক্ষেত্ৰত এইখিনি
কনফিউজ মানে হ'ব পাৰে। সেইকাৰণে মই এই ইংৰাজীৰ যিটো আমাৰ আজিৰ ভিডিঅ'টো হ'ব ছেকেণ্ড পাৰ্ট, এই ছেকেণ্ড পাৰ্টৰ মাজত মই মোটামুটি ক্লিয়াৰ কৰি লওঁ। 3 নম্বৰ পাৰ্টত গৈ পেলাই আৰু কিবা প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে, তেতিয়া মই পিছত আলোচনা কৰিম। ইংৰাজী ৰিডিং শিকোৱাৰ যিটো ছেকেণ্ড ষ্টেপ, মানে দ্বিতীয় ধাপ বুলি ক'ম বা দ্বিতীয় পাৰ্ট বুলি ক'ম, সেই পাৰ্টৰ আলোচনা এইখিনিতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।